ডিয়ার স্টুডেন্টস, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইণ্ডিগো নামৰ চেপ্টাৰটি। এই চেপ্টাৰটিৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেলৰ 2025 বৰ্ষত আহিব পাৰে, সম্ভাৱনাপূৰ্ণ আটাইবোৰ প্ৰশ্ন তোমালোকক বাছি দিয়া হৈছে। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ ভালকৈ চাবা, আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাথাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। গতিকে সকলোৱে চাবা যিমান বেছি পাৰা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ আটাইকেইটা চেপ্টাৰৰ ওপৰত ইয়াত ভিডিঅ' দিয়াৰ হ'ব। অসুস্থতাৰ কাৰণে মাতটো অলপ বেয়া হৈ আছে, গতিকে কোনো মাইণ্ড নকৰিবা, ভালকৈ চাবা। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা। অতিৰিক্ত অতি চমু প্ৰশ্ন উত্তৰ, ইয়াৰ পৰা যিবিলাক তোমালোকে শিকিবা, এইটো হৈছে 2 নম্বৰ। চোৱা, হু ৱাজ ৰাজকুমাৰ শুক্লা? ৰাজকুমাৰ শুক্লা কোন আছিল? হোম ডিড গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মিট এট পাটনা? গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিব গৈছিল বা বিচাৰিছিল? 4 নম্বৰ। হোৱাই ৱাজ গান্ধী ভিজিটিং লক্ষ্ণৌ ইন 1916? গান্ধীয়ে 1916 চনত লক্ষ্ণৌ কিয় ভ্ৰমণ কৰিছিল? 5 নম্বৰ। হোৱেৰ ইজ চম্পাৰণ ছিটুৱেটেড? চম্পাৰণ ক'ত অৱস্থিত? 6 নম্বৰ। হোৱাট ডিড শুক্লা ৱান্ট গান্ধী টু ডু? গান্ধীয়ে কি কৰাটো শুক্লাই বিচাৰিছিল? 7 নম্বৰ। হোৱাট ৱাজ গান্ধীজ পলিটিক্স ইণ্টাৰউইণ্ড উইথ? 8 নম্বৰ। হুইচ কাণ্ট্ৰি হেড ডেভেলপ চিনথেটিক ইণ্ডিগো? তাৰপিছত শ্বৰ্ট টাইপ কুৱেশ্যন, ইয়াৰ পৰা তোমালোকে যিবোৰ চাবা সেইবিলাকৰ আগতে এটা কথা কওঁ শুনা। তোমালোকে অতিৰিক্তভাৱে তোমালোকৰ যিমান মন যায় পঢ়িবা, মই অতিৰিক্ত পঢ়িবলৈ মানা কৰা নাই, কিন্তু এইকেইটা পঢ়াৰ পিছত বাকীবিলাক শিকিবা। এইকেইটা মেইন কুৱেশ্যন তোমালোকৰ লাগিবই, বহুত দৰকাৰী। এতিয়া ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যনবিলাক চোৱা তোমালোকে। 1 নম্বৰ কুৱেশ্যনটো, হোৱাই ডু ইউ থিংক গান্ধী কনচিডাৰ্ড দ্য চম্পাৰণ এপিছড টু বি এ টাৰ্ণিং পইণ্ট ইন হিজ লাইফ? গান্ধীয়ে চম্পাৰণ এপিছডটো তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি কিয় বিবেচনা কৰিছিল? 3 নম্বৰ। হোৱাই ৱাজ দ্য চম্পাৰণ এপিছড ছ' ছিগনিফিকেণ্ট ইন গান্ধীজ লাইফ? চম্পাৰণৰ এপিছডটো গান্ধীৰ জীৱনত কিয় বেছি ছিগনিফিকেণ্ট আছিল? 4 নম্বৰ। হোৱাই ডিড গান্ধী চ'জ টু গ' টু মুজাফৰপুৰ ফাৰ্ষ্ট বিফৰ গয়িং অন টু চম্পাৰণ? চম্পাৰণলৈ যোৱাৰ আগতে গান্ধীয়ে কিয় মুজাফৰপুৰলৈ যাব বিচাৰিছিল? 5 নম্বৰ। হাউ ৱাজ এ চলুশ্যন টু দ্য প্ৰব্লেম অফ ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ অফ চম্পাৰণ ফাউণ্ড? চম্পাৰণৰ ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰসকলৰ প্ৰব্লেম কিদৰে সমাধা কৰা হৈছিল? 7 নম্বৰ। হোৱাই ৱাজ গান্ধী ইমপ্ৰেছড উইথ শুক্লা? গান্ধী শুক্লাৰ প্ৰতি কিয় ইমপ্ৰেছ আছিল? তাৰপিছত তোমালোকে এছে টাইপ কুৱেশ্যনত চাবা। 2 নম্বৰ কুৱেশ্যনটো ইয়াত চিন দিয়া হোৱা নাই। ডেছক্ৰাইব দ্য ইফৰ্ট মেড বাই আৰ কে শুক্লা টু পাৰ্চুট গান্ধী টু গ' টু চম্পাৰণ? শুক্লাই কিদৰে গান্ধীক চম্পাৰণত নিবলৈ চেষ্টা কৰিছিল, বৰ্ণনা কৰা। 3 নম্বৰ কুৱেশ্যনটো চাবা। দ্য বেটেল অফ চম্পাৰণ ইজ ওন, গান্ধী এক্সক্লেইমড, এক্সপ্লেইন দ্য কনটেক্সট ইন হুইচ দিছ ৱাজ ছেইড? তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চাবা। ডেছক্ৰাইব দ্য এক্সপ্লইটেশ্যন অফ দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ বাই দ্য ইংলিছ লেণ্ডলৰ্ডছ? হাউ ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল ছেটেলমেণ্ট? ইয়াৰ লং কুৱেশ্যনত 2, 3 আৰু 4 এই 3টা কুৱেশ্যন তোমালোকে চাবাই। ইয়াৰ পৰা এটা কুৱেশ্যন পৰীক্ষাত আহিবই যেন লাগে। অতিৰিক্তভাৱে কিছুমান প্ৰশ্ন দিয়া হৈছে, অতি চমু আৰু এছে টাইপৰ। চোৱা, হোৱেৰ ৱাজ চম্পাৰণ লোকেটেড? 4 নম্বৰ। হোৱাট ডিড শুক্লা ৱান্ট গান্ধী টু ডু? 7 নম্বৰ। হুইচ কাণ্ট্ৰি হেড ডেভেলপড চিনথেটিক ইণ্ডিগো? 13 নম্বৰ। হোম ডিড গান্ধী এণ্ড শুক্লা ৱান্ট টু মিট এট পাটনা? এইবিলাক সেইফালেও বাছনি কৰি দিয়া হৈছে, ডাবল হৈ গৈছে, তোমালোকে চাই ল'বা। 15 নম্বৰ। হোৱেৰ ৱাজ ৰাজকুমাৰ শুক্লা ফ্ৰম? ৰাজকুমাৰ শুক্লা ক'ৰ আছিল? তাৰপিছত 1 নম্বৰ কুৱেশ্যনটো চোৱা, শ্বৰ্ট টাইপ কুৱেশ্যন। হোৱেন এণ্ড হোৱেৰ ডিড লুইছ ফিচাৰ ভিজিট গান্ধী? 4 নম্বৰ। হু ৱাজ ৰাজকুমাৰ শুক্লা? হোৱাই ডিড হি কাম টু দ্য কংগ্ৰেছ ছেছন? 7 নম্বৰ। হোৱাই ডিড ৰাজকুমাৰ শুক্লা ৱান্ট টু টেক গান্ধী টু চম্পাৰণ? তাৰপিছত 10 নম্বৰ।
Why did Gandhi decide to go fast to Muzaffarpur? To whom did he send to a telegram? 13 number. Why did Gandhi chide the lawyers? What did he say about the law courts? তাৰপিছত 16 নম্বৰ চোৱা How was a solution to the problem of indigo sharecroppers of Champaran found? 21 number. What was the summon that Gandhi received? What did he do that night? গান্ধীয়ে কি সুমন লাভ কৰিছিল আৰু সেই ৰাতি গান্ধীয়ে কি কৰিছিল তাৰপিছত 22 নম্বৰ কোৱেশ্চনটো চাবা 22 নম্বৰত দিয়া হৈছে What happened in the town of Motihari the day Gandhi was summoned to appear in court? তাৰপিছত আছে 32 নম্বৰ কোৱেশ্চনটো চোৱা Why was Professor Malkani's action of offering shelter to Gandhi extraordinary? 36 number. Why did Gandhi agree to a settlement of 25% refund to the farmers? 41. Where and when the annual convention of the Indian National Congress Party referred to in Indigo held? তাৰপিছত চাবা তোমালোকে 44 number. Why was Gandhi impressed with Shukla? 46. Why and how did Rajkumar Shukla pursued Gandhi to visit Champaran? Essay type question saba. Describe the effort made by R.K. Shukla to persuade Gandhi to go to Champaran. 3 number. How was Gandhi able to influence lawyer? 4 number. Describe the difficulties faced by Gandhi at Champaran. 7 number. Describe the exploitation of the indigo sharecroppers by English landlords in Champaran. Did Gandhi help them to get an honorable settlement? 11 number. Describe the trial of Gandhi in Motihari court during the Champaran movement. When and why did Gandhi declare the battle of Champaran is won? 14 number. How did Gandhi use satyagraha and non-violence at Champaran to achieve his goal? ইয়াত বহুত কেইটা কোৱেশ্চন ডাবল হৈছে সেই কোৱেশ্চনবিলাক তোমালোকে চাই ল'বা কোৱেশ্চনৰ সংখ্যা ইমান বেছি নহয় কিছুমান প্ৰশ্ন এটা আনটোৰ লগত মিলি যায় গতিকে সেই ফালৰ পৰা তোমালোকে বুজিবৰ চেষ্টা কৰিবা কোনটো কোৱেশ্চন কোনটোৰ লগত মিলে তেতিয়াহলে পৰীক্ষাত পাৰিবা লাষ্ট কোৱেশ্চন নম্বৰ 17 What was the conflict of duties involving Gandhi? Why did the lawyers of Muzaffarpur ultimately decide to join Gandhi? এই কোৱেশ্চনবিলাক তোমালোকে ভালকে চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিবই কোনো চিন্তা নাই ভালকে পঢ়ি যোৱা এইটো চেপ্টাৰৰ পৰা বহুখিনি মাৰ্ক আছে তোমালোকৰ বহুত লাভ হ'ব গতিকে আজিলৈ ইমানখিনি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ